মনৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ সকলোকে আকন্ত্ৰিত এডুকেটৰ্ছৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। যদি তোমালোকে সমাজ বিজ্ঞানৰ কমন কুৱেশ্যন বিচাৰা লং কুৱেশ্যন সঠিক ভিডিঅ'ত আহিছা, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মই ইয়াত যিকেইটা লং কুৱেশ্যন আলোচনা কৰিম ইয়াৰ পৰাই কিন্তু 13 তাৰিখে অনুষ্ঠিত হ'বলগীয়া সমাজ বিজ্ঞানত ইয়াৰ পৰাই কুৱেশ্যন কমন পৰিব। তো ফাৰ্ষ্টত 1 নম্বৰ কুৱেশ্যনটো চাবা। বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডলৰ কথা উল্লেখ কৰিব লাগে। এই কুৱেশ্যনটোৰ লগতে তোমালোকে পূৰ্ববংগ আৰু অসমৰ বাহিৰেও বংগ প্ৰদেশৰ লগত সংলগ্ন হোৱা সংমণ্ডল কেইটাও ভালকৈ চাই যাবা। তাৰপিছত বংগ বিৰোধী আন্দোলনে কেনেকৈ স্বদেশী আন্দোলনৰ নাম পাইছিল, এই কুৱেশ্যনটো কিন্তু চাই যাবা, 3 মাৰ্কছ আহিব। তাৰপিছত স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, চাবলৈ একদম নাপাহৰিবা। জাতীয় শিল্পৰ বিকাশ অকণমান বেলেগকৈ দিব পাৰে, কনফিউজ নহ'বা, সেই টপিকটোৰ মতে আনচাৰ কৰি গ'লেই হ'ল। তাৰপিছত স্বদেশী আন্দোলনৰ 3টা অৱদান বা 4টা অৱদান আহিব পাৰে, জাষ্ট তোমালোকে 4টা অৱদান ভালকৈ শিকি যাবা। ছেকেণ্ড চেপ্টাৰটো হৈছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই চেপ্টাৰটো থকা লং কুৱেশ্যন এতিয়া আলোচনা কৰিম। তো ইয়াত ফাৰ্ষ্টত হৈছে সত্যাগ্ৰহ বুলিলে কি বুজায়, যি 3টা স্থানীয় বিবাদৰ সৈতে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই 3টা বিষয় সংক্ষিপ্ত ৰূপত লিখিব লাগে। মহাত্মা গান্ধীয়ে 3টা স্থানীয় বিবাদৰ সৈতে জড়িত হৈ পৰিছিল আৰু সেই বিবাদকেইটাৰ বিষয়ে লিখিব লাগে। এই কুৱেশ্যনটো ভালদৰে চাই যাবা, মাৰ্কছ আহিলে 4 মাৰ্কছ আহিব। ভাৰতৰ খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল, এই কুৱেশ্যনটো চাই যাবা, ইয়াত 3 মাৰ্কছ আহিব যদি আহে পৰীক্ষাত। তাৰপিছত আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল, এই আন্দোলনৰ মূল বৈশিষ্ট্য, এইটো চাবলৈ নাপাহৰিবা। ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা টোকা লিখিব লাগে, এই কুৱেশ্যনটো চাই যাবা। এই কুৱেশ্যনটো আহিলে আকৌ 4 বা 5 মাৰ্ক আহিব। তাৰপিছত থাৰ্ড চেপ্টাৰটো হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এই চেপ্টাৰটিত থকা লং কুৱেশ্যনবিলাক 3, 4, 5 মাৰ্কছৰ কুৱেশ্যনবিলাক আলোচনা কৰিম, এইবিলাক চাবলৈ নাপাহৰিবা। 1 নম্বৰ চোৱা, 1857-58 চনৰ বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা। এই কুৱেশ্যনটো আহিলে 3 মাৰ্কছৰ আহিব, গতিকে চাই যাবা। তাৰপিছত কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰিব লাগে। এই কুৱেশ্যনটো আহিলে 4 মাৰ্ক আহিব। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, 1894 চনত উত্তৰ কামৰূপৰ সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰিব লাগে। আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহ, এই 2টা কৃষক বিদ্ৰোহ ভালকৈ চাই যাবা, 2টাৰ পৰা কিন্তু এটা আহিবই। তোমালোকে পৰীক্ষা দিয়াৰ পিছত নিজে কুৱেশ্যন পেপাৰ চেক কৰি পিছত ভিডিঅ'ত আহি কমেণ্ট কৰিবা। এই 2টা কুৱেশ্যনৰ পৰা এটা অহাৰ বহুত সম্ভাৱনা আছে। তাৰপিছত নেক্সট চেপ্টাৰটো হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ। এই চেপ্টাৰটিত থকা লং কুৱেশ্যনসমূহ এতিয়া আলোচনা কৰিম। তো এই চেপ্টাৰত থকা লং কুৱেশ্যনবিলাক চোৱা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰিব লাগে। তাৰপিছত ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখিব লাগে। এই কুৱেশ্যনটো তোমালোকে চাবা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম, মুখ্য ভূমিকা সম্পৰ্কে বিৱৰণ দিয়ে। এই চেপ্টাৰটিৰ পৰা তোমাৰ 10ৰ পৰা 12 মাৰ্কছ আহিব, অৰ্থাৎ লং কুৱেশ্যন 2টা বা 3টা আহিব, গতিকে সেইকাৰণে ইয়াত মই কেইটামান কুৱেশ্যন বেছিকৈ দিছোঁ। তাৰপিছত আইন অমান্য আন্দোলন অসমৰ ভূমিকা সম্পৰ্কে খতিয়ান, বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ লিখিব লাগে। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, একদম চাবলৈ নাপাহৰিবা। মই বেছি ইম্পৰ্টেণ্ট দিয়া নাই তোমালোকক, মই যিকেইটা দিছোঁ সেইকেইটা চাবলৈ নাপাহৰিবা। তাৰপিছত একেবাৰে লাষ্টৰ চেপ্টাৰটো হৈছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। চেপ্টাৰটো বহুত দীঘলীয়া চেপ্টাৰ আৰু সেইকাৰণে ইয়াত কুৱেশ্যনো কিন্তু বহুত কুৱেশ্যন আছে। এবাৰ তোমালোকে ইয়াত থকা 1 নম্বৰীয়া কুৱেশ্যন যিবিলাক আছে, 2 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি চাই যাবা। তাৰপিছত ইয়াৰ পৰা কিন্তু কমন পৰিব, 1 নম্বৰীয়া কুৱেশ্যন বহুতকেইটাই আছে, 1 নম্বৰীয়া কুৱেশ্যন গোটেইখিনি চাবলৈ নাপাহৰিবা। কিতাপৰ ভিতৰত থকা MCQবিলাকো চাবা, কিতাপৰ ভিতৰৰ পৰাই বিশেষকৈ কুৱেশ্যনবিলাক দিয়া দেখা পোৱা যায়। মই লং কুৱেশ্যনখিনি এতিয়া বাৰু আলোচনা কৰোঁ। তো ফাৰ্ষ্টত তোমালোকে 1 নম্বৰটো এইটো চাবা যে উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয়, এই কুৱেশ্যনটো চাবা।
অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে। এই প্ৰসংগটো চমুকৈ আলোচনা কৰা। কুৱেশ্যন নম্বৰ 6 আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে? এই দুটা কুৱেশ্যনৰ আনচাৰ কিন্তু একেই। তোমালোকে কিতাপত চালেই অসমৰ বিষয়ে যেতিয়া অসমত এটা টপিক আছে আৰু সেই টপিকটো তোমালোকে পঢ়িলেই এই দুটা কুৱেশ্যনৰ আনচাৰেই এটাই হ'ব। গতিকে দুয়োটাই চাই আহিবা। আনচাৰ আহিলে কুৱেশ্যন আহিলে এইটোৰ 4 বা 5 মাৰ্কছৰ কুৱেশ্যন আহিব। এবাৰ দুয়োটাই চাই ল'বা। লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমাজখনেই এখন কিতাপৰ দৰে। এই প্ৰসংগটোত তোমাৰ মন্তব্য আগবঢ়োৱা। এই কুৱেশ্যনটো চাবলৈ নাপাহৰিবা। এই কুৱেশ্যনটো আহিলে 5 মাৰ্কছৰ আহিব। তাৰপিছত চমুটোকাৰ পৰা এটা বা দুটা আহিব পাৰে। বিহু উৎসৱৰ বিষয়ে আহিব পাৰে। অসমৰ বৈষ্ণৱী সাহিত্য, ভাৰতীয় সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য, অসমৰ স্থাপত্য শিল্প, এইবিলাক চাবলৈ নাপাহৰিবা। মই যিকেইটা লং কুৱেশ্যন তোমালোকক দিছোঁ, এই লং কুৱেশ্যন কেইটা চোৱাৰ উপৰিও MCQখিনি কিতাপৰ ভিতৰত এবাৰ ভালকৈ ৰিডিং দি যাবা। সেইখিনিও যাতে তোমালোকৰ ভুল নহয়। আশা কৰিছোঁ সকলোৰে পৰীক্ষা ভাল হওক। MCQবিলাক বেছি আহিব আৰু এটা বা দুটা লং কুৱেশ্যন 3 মাৰ্কছৰ আহিব আৰু বাকী চব MCQ যিহেতু আহিব। গতিকে নেক্সট ভিডিঅ'ত মই সেই চেপ্টাৰটিৰ অৰ্থাৎ ৰাজনীতি আৰু অৰ্থনৈতিক খণ্ডৰ MCQ ওপৰত ভিডিঅ' লৈ আহিম। ইতিমধ্যে মই ভূগোল খণ্ডৰ কমন কুৱেশ্যনৰ ভিডিঅ' আপলোড কৰিছোঁ। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। এবাৰ ক্লিক কৰি চাই ল'বা। শুভৰাত্ৰি, ধন্যবাদ।